গা এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ। মানুহজনৰ ল'ৰাটো ৰাতিপুৱা আজি বজাৰ কৰিবৰ কাৰণে ওলাই যাবলৈ আহিছে এইদৰে। তো সেয়া ভাত পানী খাই কিনে মই এইদৰে দুটাক পঠাই দিলোঁ, কাৰণ বজাৰ অকণমান আছে আৰু আমি আন এঠাইলৈ যাবলৈও লাগিব। তো তাকে বোলো আজি বজাৰখিনি আগতীয়াকৈ কৰি লওক, নহ'লে যাবৰ সময়ত ট্ৰেফিক জামৰ কাৰণে বজাৰ কৰাই নহয়, ৰখি ৰখি যাই থাকিব লাগে। তো তেনেকৈ এতিয়া আমি আজিৰ দিনটো আৰম্ভণি কৰিছোঁ। এনেকৈ মানুহটো আৰু ল'ৰাটোৱে গ'ল আৰু মই আনফালে এয়া গাখীৰ বহাই দিছোঁ, গাখীৰখিনি গৰম হ'বলৈ দিছোঁ। গুড মৰ্ণিং এভৰিৱান, এটা নতুন দিনৰ আৰম্ভণি কৰিছোঁ। আজি মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ, গাঁৱলৈ যাম। ঘৰত নাৰায়ণ পূজা আছে ৰাতি। তো আজি শনিবাৰ হয়, ল'ৰাটোৰ বাৰ্থডেটো পূজা কৰা নহ'ল, এক্সাম আছিলে। তো সেইটোৱে ব্লগটো আৰম্ভণি কৰিছোঁ। চাই থাকিব, গাঁৱত গৈ সকলো শ্বেয়াৰ কৰিম, চাব আপোনালোকে। বলক আজি ব্লগটো এনেদৰে আৰম্ভণি কৰোঁ। দুয়োজনে বজাৰ কৰি আহি পালে মোৰো ওলোৱা হয় আৰু মই ঘৰৰ কামখিনি শেষ কৰি ল'লোঁ, যিহেতু আজি থকা যাব গাঁৱত গৈ। সেয়া এইদৰে এতিয়া আমি গৈ আছোঁ গাঁৱলৈ। আহি আমি এয়া জালুকবাৰী পালোঁহি আৰু জালুকবাৰীৰ পৰিৱেশটো চাবলৈ খুবেই ভাল লাগিছে, কাৰণ কৃষ্ণচূড়াবিলাক ফুলিছে দূৰৰ পৰা, খুব ভাল লাগিছে দেখিবলৈ। তো সেয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি গাঁৱলৈ গৈ আছোঁ। দেখিছে ন কিমান ধুনীয়া লাগিছে দেখিবলৈ, সঁচাই ওচৰৰ পৰা আৰু ভাল লাগি আছে। বহুতো মানুহে ইয়াতে নামি ফটো উঠি আছে। আমি আৰু নামি লোৱা নাই, কাৰণ দেৰি হৈ যাব, বহুতো কাম আছে, পূজাৰ কাম কৰিবলগীয়া। তো এতিয়া গৈ আছোঁ এইদৰে। আমি আহি পোৱা দেৰিয়ে হ'ল, এতিয়া 5টা বাজিল আৰু গা পা ধুই ল'লোঁ, কাৰণ ল'ৰাটোৰ কাৰণে অকণমান ভাত বনাইছিলোঁ। তো পূজা কৰাৰ সময়ত ভাল নালাগে ন, গা পা ধুই এয়া মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ। আৰু দেও আহিছে, তেখেতে যোগাৰ কৰি আছে, আৰু আইতা এজনীও আহিছে, তেখেতেও কৰি আছে যোগাৰ। সেয়া এতিয়া মই লাগি যাব লাগিব পাকঘৰত। সেয়া পূজাখন কৰিম যিহেতু ৰেডি হৈ ল'লোঁ সেনেকৈ। তো গধূলি হ'বই আৰু। এতিয়া সোনকালৰ পৰা যোগাৰ কৰি আছোঁ। এয়া ৰেডি হৈয়ে এইদৰে মই দেউৰ কাষলৈ আহিলোঁ। এইটো ৰুমত পূজা কৰিব আৰু সেয়া নাৰায়ণ পূজাৰ আচলতে এতিয়া ভোগটো বনাব, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। এয়া কলবিলাক এইদৰে ছিঙি থৈ আছে, বাকলিবিলাক গুচাই। আচলতে কলটো আমি মিক্সিত মাৰি দিম, তেতিয়া সোনকালে হৈ যাব। সেয়া মিক্সিটো মানুহজনে ৰেডি কৰি আছে কলখিনি। নাৰায়ণ পূজাৰ ভোগটো বনাবৰ কাৰণে সেয়া কলখিনি ধুনীয়াকৈ পিচি লোৱা হৈ গ'ল। ইয়াতে আৰু আটাৰ গুড়া 5 দিয়া গৈছে, কলৰ লগত মিক্স কৰি সানি দিছে। 5-10 মিনিটমান সময় সানিছে এইদৰে দেৱে আঙুলিৰে। আৰু আনফালে এয়া কেঁচা গাখীৰ ঢালি দিছে এইদৰে। কেঁচা গাখীৰো 5 দিয়া গৈছে, জোখৰ বনোৱা গৈছে আচলতে ভোগটো। এইদৰে গাখীৰ দিছে, আৰু কেঁচা গাখীৰ দিলে ভোগটো সোৱাদ হয়। তো সেয়া গৰম গাখীৰ দিয়া নহয়, যিহেতু পূজাত ব্যৱহাৰ কৰা হয়। এইদৰে দেৱে ধুনীয়াকৈ হাতেৰে সানি আছে। তো আনফালে এয়া মিঠাইখিনি এনেদৰে কাটি থোৱা আছে, এইখিনি মই পগাই লৈ আহোঁ বুলি ভাবিলোঁ, আৰু মিঠাইখিনি পগাই লৈ আহিলোঁ। মায়ে বাকি দিছে, এয়া মিঠাইখিনি এতিয়া এইদৰে দেৱে সানি লৈছে। এনেকৈ নাৰায়ণ পূজাৰ ভোগটো ৰেডি হ'ল। আৰু এনেকৈ অকণমান সময় সানাত ভাল হ'ব লাগে। আৰু ইয়াতে আচলতে ঘিউ ব্যৱহাৰ কৰিছে, ঘিউখিনি আৰম্ভণিতে দিয়া গৈছিলে। তো সেয়া মই দেখুওৱা নহ'ল। আৰু এনেদৰে এতিয়া ভোগটো খুব ধুনীয়াকৈ মিক্স কৰিছে, আৰু এয়া ভোগটো ৰেডি হৈ গ'ল, খুব ধুনীয়াকৈ হৈছে। আৰু আনফালে পূজা আৰম্ভ কৰিবৰ কাৰণে দেৱে বহি লৈছে, আমিও ঘৰৰ মানুহকেইটা লগতে বহি লৈছোঁ। আৰু পূজাৰ যা যোগাৰ কৰোঁতে বহুত সময় লাগে আচলতে। তো সেয়া গোটেইখিনি যোগাৰ কৰা হৈ গ'ল, আৰু গোটেইকেইটা মানুহ আহি আমি এইদৰে বহি লৈছোঁ। তো এতিয়া আমি গোটেইকেইটা মানুহে এইদৰে পূজাত ব্যস্ত হৈ আছোঁ, আৰু এইদৰে আজি পূজা কৰা গ'ল, খুব ভাল লাগিছে। এতিয়া পূজা আৰম্ভ হ'ব, যা যোগাৰখিনি কৰা শেষেই হোৱা নাই। পূজাত বহুতো যা যোগাৰ যিহেতু লগা হয়। তো এতিয়া আমি গোটেইকেইটাই এইদৰে বহি আছোঁ। পূজা আৰম্ভ কৰা হোৱাই নাই, তো সেয়া যোগাৰ কৰা হ'ল। এতিয়া বৰমা আৰু ডাঙৰ মাহঁতো আহিছে পূজা শুনিবৰ কাৰণে, খুব ভাল লাগিছে। হাঁহি ধেমালি কৰি এয়া কথা পাতি আছোঁ। এতিয়া পূজা আৰম্ভ কৰাৰ আগতে গোটেই গৃহস্থই এয়া এইদৰে সেৱা ল'ব লাগিব। তাক এই রূপে চোখে কাঁপে ঘটুয়া দরকার অন্তরে ভবিষ্যৎ আগামী বছর আমি সমবিত হইলাম
বসনা শুনিলা মাত্র কিছু নেদেখিলা মনে মনে বলে মনে সত্য নারায়ণ এই বেটা চুরি কৰি পিছে দোকান আজি বসনা শুনি পূজা কৰা শেষ হ'ল এতিয়া আমি সেয়া সেৱা ল'লোঁ সূতা ল'লোঁ আৰু সেয়া আমাৰ কৰণীয়া কামখিনি কৰি সেৱা লৈ এইদৰে এতিয়া ইয়াৰ পৰা যাব লাগিব কাৰণ মানুহ আচলতে গাঁৱৰ মানুহখিনিকো মাতা গৈছে যিহেতু চাহ দিব লাগিব এয়া খুৰাহঁতো আহিছে সকলো মানুহে আহিছে তো এয়া মই পূজা কৰি অহাৰ আগতে এয়া মামা আহিছে আহি কিনে ভাত আঞ্জা বনাই আছে আচলতে যিহেতু দিনটো লগান থকা গৈছে তো এয়া পূজাৰ মানুহ আহিলে মইতো চাহ বনত লাগি যাব লাগিব এয়া মামাই আহি কিনে ভাত আৰু এয়া আলু ভাজি আছে অকণমান সহজ কৰি দিলে ঘৰৰে মামা হয় তো সেয়া খুব ধুনীয়াকৈ ৰান্ধিব জানে আমাৰ কৰ্মচৰ্ম পাতিলেও বনায় তেখেতে যিহেতু পূজাখন শেষ হ'ল আৰু সেয়া সকলোকে চাহ বিলাই দিলোঁ বাইদেউ আৰু মই আৰু এনেকৈ আমি নাৰায়ণ পূজাখন শেষ কৰিলোঁ আৰু এতিয়া আমি সেয়া ভাত পানীও হ'ল তাকে বোলো খাবলৈ লাগিব দিনটো যিহেতু লঘোণে থকা গৈছে সেয়া পিছদিনা ৰাতিপুৱা হ'ল আৰু সকলোকে চাহ দিছোঁ ময়ো একাপ লৈছোঁ আজি এয়া কলপিঠাৰে চাহ খাম বুলি ভাবিছোঁ কাৰণ মায়ে বনাই থৈ দিছিলে পূজাৰ আগা দিনাখনে আমি আহিম যিহেতু তো সেয়া এতিয়া আজি কলপিঠা বহুদিনৰ মূৰত খোৱা যাব খাই ভালেই লাগে ঘৰৰ কলৰ যিহেতু পিঠা চাহ খাই কিনে ভাত বনাব লাগি গৈছোঁ সেয়া মাছ ভাজি আছোঁ আজি ল'ৰাটো এতিয়া ভাজি আছোঁ আৰু দালি বনাইছোঁ আৰু আনফালে চব্জি কাটিছোঁ আজি জাজনীকো ভাত খাব মাতা যাব তো সেয়া এতিয়া মাছখিনি ভাজি লওঁ আৰু আনফালে মই কাটিছোঁ এয়া আজি কাটিছোঁ ৰঙালাও তাৰপিছত জিকা আলু আৰু এয়া কলফুল আৰু ইয়াতে চয়াবিন অকণমান মিক্স কৰি কিনে এইদৰে বনোৱা যাব চব্জি এখন বনোৱা যাব আৰু এতিয়া ল'ৰাটোক ৰাতিপুৱা অকণমান ভাত খুৱাই লওঁ লৈ কিনে আঞ্জা বনাই থাকিম লাহে লাহে সেয়া চব্জিখন বহাই দিছোঁ অকণমান আদা নহৰুৰ পেষ্ট দিছোঁ অকণমান জিৰা ধনিয়া গুড়া দিছোঁ আৰু এইদৰে ভাজিম আনফালে মাছ ভাজাও হৈ গ'ল তো এইদৰে এতিয়া কামখিনি সোনকালে কৰিবলৈ লৈছোঁ আৰু এয়া দেখিছে নহয় ল'ৰাটো বাৰে বাৰে ফ্ৰিজত পৰা ওলাই এয়া জুচবিলাক খাই থাকে আৰু আজি আহাৰ পৰা সি ভাতেই খোৱা নাই ৰাতি অকণমান খাইছিলে আৰু সেয়া পুৱাৰলৈকে এতিয়া একোৱে খোৱা নাই এনেদৰে ঘূৰা ঘূৰি কৰি আছে তো তাৰে পিছতে আমি গুৱাহাটীলৈ বুলি ওলাই দিলোঁ আৰু কাৰণ খোৱা লোৱা কৰিলোঁ বহুত ব্যস্ত হৈ থাকিলোঁ গোটেইখিনি সেয়া দেখাব নোৱাৰিলোঁ আপোনালোকৰ লগত তো যিহেতু আৰু কাম কৰিবলগীয়াও হয় তো সেয়া ফুলডাল খুব সুন্দৰকৈ ফুলিছে আহি থাকোঁতে ৰাস্তাত দেখা পালোঁ আৰু খুব ভাল লগা এটা পৰিৱেশ হৈছে গোটেই অঞ্চলটো এইটো ফুলে কি ফুল নামটো মই নাজানো বাৰু গোটেই অঞ্চলটো চাবলৈ খুব ভাল লাগিছে এয়া দেখিবলৈ খুব সুন্দৰ আমাৰ ঘৰৰ কাষতে গাঁৱতে আচলতে এইবিলাক ফুল ফুলি আছে খুব দেখাত ভাল লগা কাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰি তো এইদৰে এতিয়া গুৱাহাটীলৈ বুলি আমি ওলাই দিলোঁ কাৰণ ল'ৰাটো যিহেতু পিছদিনাখনে স্কুল আছে তো সেয়া আনফালে গৰমো বহুত দিছে তো এতিয়া যাই পাওঁতে আমাৰ ৰাতিয়ে হ'ব এতিয়া বাজিছে 5টা আৰু এতিয়া এইদৰে ওলাই